শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি রাজচক্র এলাকার বালিহিয়া সিরাজুলি গাঁৱত অনুষ্ঠিত হোৱা শ্রী শ্রী মা শীতলা দেবীর পূজার লগতে অন্যান্য অনুষ্ঠান সফলভাবে সামৰণি পৰিল। উল্লেখ্য যে বিশ্বর পৰা অচিন ৰোগ নাইকিয়া কৰাৰ লগতে বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বালিহিয়া সিৰাজুলি গাঁৱৰ শীতলা মন্দিৰত অনুষ্ঠিত কৰা হৈছিল ৬৬তম বাৰ্ষিক শ্ৰী শ্ৰী মা শীতলা দেৱীৰ পূজাৰ লগতে বিভিন্ন অনুষ্ঠান। অঞ্চলটোৰ মহিলাসকলে অতি কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মা শীতলা দেৱীৰ পূজা ফল প্ৰণামৰ জৰিয়তে সফল সামৰণি পৰে। আজি এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল উক্ত পূজাৰ সামৰণি অনুষ্ঠানত। নমস্কাৰ, আমাৰ বাৰ্ষিক শীতলা আই পূজাখন পতা হৈছে। আমি মানে সকলোৱে বিশ্ব শান্তিৰ মানে কামনা কৰি এই শীতলা পূজাটো পতা হৈছে। কিমানতম পূজা এইটো? এইটো ৬৬তম পতা হৈছে। এইবাৰ ৰাইজে সকলো একত্ৰিত হৈ পেলাই মানে আমি এই পূজাখন পাতিছোঁ আৰু ইয়াত মানে নতুন ফল মূল দি পেলাই আজিৰ দিনত নতুনকৈ লগা আম গছত লগা আম, নতুনকৈ লেচু এইবিলাক দি পেলাই আমি এতিয়া গ্ৰহণ কৰিম আৰু সেইবোৰ বস্তু মানে